ঘটনা মানে আজি আমার বিশেষ এইখন আমার সোমপ্ৰসাদ অলিৰ ঘৰ হয় এখন বগাবিল গাঁও। তেখেত কৰ্মসূত্ৰে অৰুণাচলত থাকে আৰু তেখেতৰ পৰিবাৰ আৰু ল'ৰা ছোৱালীকেইটা তেজপুৰত থাকে। গতিকে মাজে সময়ে তেওঁলোক আহে যায় আৰু সিদিনাও ল'ৰাটো আহি গৈছে, আজি দুদিন হৈছে। কিন্তু দুদিনৰ পিছত আজি আহি ঘৰ তলা খুলি সোমাইছে, ভিতৰত গোটেই ঘৰখন একেবাৰে লণ্ড ভণ্ড কৰি পেলাইছে। তেওঁলোকে খবৰ দিছে, আমি আহি চাইছোঁ। এই ছাইডৰ খিৰিকীৰ ৰড চড বেণ্ড কৰি লৈ তেওঁলোকে ভিতৰত সোমাই টকা পইচা অলপ আছিলে সেইখিনি লৈ গৈছে আৰু বাকী গোটেই ঘৰখন লণ্ড ভণ্ড কৰি পেলাইছে। আৰু বিশেষকৈ ঘৰটো যিহেতু অকলে ল'ৰা এটা থাকে, আমাক ভয় হৈছিল কিজানি সেইটো সময়ত অকল ল'ৰা থকা হ'লে হয়তো তেওঁলোকে ল'ৰাটোকো কিবা কৰিব পাৰিলে হয়। সেইকাৰণে আমি বিশেষকৈ ৰাইজক এটাই আহ্বান জনাব বিচাৰিছোঁ যে সকলো সতৰ্ক হওক, যাতে ক'ৰবাত ওলাই গ'লেও ওচৰ চুবুৰীয়াক অলপ কথাখিনি কাণত কৈ থৈ যাওক, যাতে এইখিনি ঘটনা নহওক। কিয়নো আজি দুদিন তিনিদিন পূৰ্বেও আমাৰ টভাঙা অঞ্চলতো চুৰি হৈছে, গহনা পাতি লৈ গৈছে, তেনেকুৱা খবৰ আমি পাইছোঁ। গতিকে আমি স্থানীয় ৰাইজ হিচাপে প্ৰশাসনকো অলপ আহ্বান জনাইছোঁ যাতে সন্ধিয়া বা ৰাতিৰ সময়ত অলপ টহল তেওঁলোকেও দিয়ক বা তেনেকুৱা সজাগতামূলক সভাও তেওঁলোকে আহ্বান কৰক। আৰু সকলো ৰাইজকে বিশেষভাৱে আমি এইকেইটা দিনত অলপ সাৱধান হৈ থাকিবৰ বাবে বিশেষভাৱে আহ্বান জনাইছোঁ। ঘটনা মানে আজি আমাৰ বিশেষ এইখন আমাৰ সোমপ্ৰসাদ অলিৰ ঘৰ হয় এখন বগাবিল গাঁও। তেখেত কৰ্মসূত্ৰে অৰুণাচলত থাকে আৰু তেখেতৰ পৰিবাৰ আৰু ল'ৰা ছোৱালীকেইটা তেজপুৰত থাকে। গতিকে মাজে সময়ে তেওঁলোক আহে যায় আৰু সিদিনাও ল'ৰাটো আহি গৈছে, আজি দুদিন হৈছে। কিন্তু দুদিনৰ পিছত আজি আহি ঘৰ তলা খুলি সোমাইছে, ভিতৰত গোটেই ঘৰখন একেবাৰে লণ্ড ভণ্ড কৰি পেলাইছে। তেওঁলোকে খবৰ দিছে, আমি আহি চাইছোঁ। এই ছাইডৰ খিৰিকীৰ ৰড চড বেণ্ড কৰি লৈ তেওঁলোকে ভিতৰত সোমাই টকা পইচা অলপ আছিলে সেইখিনি লৈ গৈছে আৰু বাকী গোটেই ঘৰখন লণ্ড ভণ্ড কৰি পেলাইছে। আৰু বিশেষকৈ ঘৰটো যিহেতু অকলে ল'ৰা এটা থাকে, আমাক ভয় হৈছিল কিজানি সেইটো সময়ত অকল ল'ৰা থকা হ'লে হয়তো তেওঁলোকে ল'ৰাটোকো কিবা কৰিব পাৰিলে হয়। সেইকাৰণে আমি বিশেষকৈ ৰাইজক এটাই আহ্বান জনাব বিচাৰিছোঁ যে সকলো সতৰ্ক হওক, যাতে ক'ৰবাত ওলাই গ'লেও ওচৰ চুবুৰীয়াক অলপ কথাখিনি কাণত কৈ থৈ যাওক, যাতে এইখিনি ঘটনা নহওক। কিয়নো আজি দুদিন তিনিদিন পূৰ্বেও আমাৰ টভাঙা অঞ্চলতো চুৰি হৈছে, গহনা পাতি লৈ গৈছে, তেনেকুৱা খবৰ আমি পাইছোঁ। গতিকে আমি স্থানীয় ৰাইজ হিচাপে প্ৰশাসনকো অলপ আহ্বান জনাইছোঁ যাতে সন্ধিয়া বা ৰাতিৰ সময়ত অলপ টহল তেওঁলোকেও দিয়ক বা তেনেকুৱা সজাগতামূলক সভাও তেওঁলোকে আহ্বান কৰক। আৰু সকলো ৰাইজকে বিশেষভাৱে আমি এইকেইটা দিনত অলপ সাৱধান হৈ থাকিবৰ বাবে বিশেষভাৱে আহ্বান জনাইছোঁ।